वाटर बटल সেইবোৰ ৰাখিবলৈ আমি পিছত যাম টিম লিডাৰে এজনীকে ছোৱালীকে এটা নাম লিখক অকল টিম লিডাৰে এজনী ছোৱালীকে নিজৰ নাম লিখক টিম 5 কোনটো 5 নম্বৰ টিমটা টিম পিংকু বেটা সোনকালে সাতজন সাতজনকে আৰু এজন 24 ফেব্ৰুৱাৰীত অসমৰ ঝুমুৰ নৃত্যই গিনিজ বুক অফ ৰেকৰ্ডছত নাম খোদিত কৰিব তাৰ কাৰণে ইতিমধ্যে ৰাজ্য চৰকাৰে বিভিন্ন ধৰণে বিভিন্ন স্থানত কৰ্মশালা আয়োজন কৰিছে বোকাখাতত আজি বাছনি শিবিৰ অনুষ্ঠিত হ'ব বোকাখাত বিধানসভা সমষ্টিৰ পৰা 150 গৰাকী নাচনী আৰু সংগীতকাৰীয়ে প্ৰতিনিধিত্ব কৰিব তাৰ কাৰণে বাছনি শিবিৰ বোকাখাতৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হৈছে আজি প্ৰায় 5 শতাধিক বোকাখাতৰ বিধানসভা সমষ্টিৰ আটাইকেইখন চাহ বাগিচা অঞ্চলৰ পৰা এইসকল নাচনী ঝুমুৰ নাচনী আৰু সংগীতকাৰীসকল আহিছে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ পৰা এইখিনি আয়োজন কৰিছে আৰু ইয়াত যিখন স্থানীয় কৰ্মকৰ্তা আছে ঝুমুৰ নৃত্যৰ লগত জড়িত যিসকল শিল্পী আছে সকলোৱে ইয়াত অংশগ্ৰহণ কৰিছে চৰকাৰৰ ফালৰ পৰা এইখিনি আগবঢ়াইছে আৰু বোকাখাত সমজিলা প্ৰশাসনৰ তৰফৰ পৰা আটাইখিনি যোগাৰ কৰিছে গতিকে এই গোটেইখিনি পৰ্যালোচনা কৰাৰ কাৰণে বোকাখাতৰ ৰাজচক্ৰ বিষয়া আমাৰ লগত আছে আমি তেখেতে গোটেইখিনি পৰিচালনা কৰি থকা আমি দেখিবলৈ পাইছোঁ গতিকে কেনেধৰণে আগবাঢ়িছে আৰু এই টিমটোৰ পৰা কিমান প্ৰতিনিধি মূল দললৈ যাব আজি কিমান গৰাকীক বাছনি কৰিব আজি প্ৰতিনিধিত্ব কিমানে কৰিছে নমস্কাৰ ৰাতিপুৱাই আমি মানুহ বেলেগ আমাৰ যিমানখিনি বোকাখাত সমজিলাৰ বাগান আছে তাৰ পৰা আমাৰ ডান্সাৰ্ছ বা পাৰফৰ্মাৰ্ছখিনি আহিছে মুঠ আমাৰ এপ্ৰক্স 500তকৈ অধিক আহিছে এতিয়ালৈকে আপুনি দেখা পাইছে যে তেওঁলোকৰ টিম ফৰ্মেশ্যন হৈ গৈছে প্ৰত্যেকটা গ্ৰুপত আপুনি 32 গৰাকীকে পাৰফৰ্মাৰ্ছ লৈছোঁ 25 গৰাকী ডান্সাৰ্ছ এতিয়ালৈকে আমি গ্ৰুপ ৱাইজ আমি ডিভাইড কৰি দিছোঁ এটেণ্ডেঞ্চ চলি আছে ৰেজিষ্ট্ৰেশ্যন ইয়াৰ পিছতে হ'ব আৰু আশা কৰোঁ চবেই ধুনীয়াকৈ পাৰফৰ্ম কৰিব যাতে বোকাখাতৰ পৰা ধুনীয়া এটা টিম চবতকৈ বঢ়িয়া টিমটো আমাৰ বোকাখাতৰ পৰা ওলাই যায় মই ধন্যবাদ জনাইছোঁ আৰু মই আমাৰ লগত চাহ মজদুৰ সংঘৰ সম্পাদক আমাৰ তপন কৰ্মকাৰ ডাঙৰীয়া আছে প্ৰথমতে এই যি চৰকাৰে উদ্যোগ লৈছে ঝুমুৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে গিনিজ বুক অফ ৰেকৰ্ডছত খোদিত কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে আপুনি কি কয় এটা বহুত এটা ভাল পদক্ষেপ লৈছে যে অসমীয়া সংস্কৃতিৰ লগত ঝুমুৰ এটা অবিচ্ছেদ্য অংগ যেনেকুৱা বিহু আমাৰ অবিচ্ছেদ্য অংগ তেনেকুৱা অসমীয়া সমাজৰ ঝুমুৰ এটা অবিচ্ছেদ্য অংগ আৰু এই ঝুমুৰটোক বিশ্বৰ দৰবাৰলৈ নিবলৈ যি প্ৰচেষ্টা কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমি নিশ্চয় ধন্যবাদ দিছোঁ নথৈ আনন্দিত হৈছোঁ যে আমাক ইমান ধুনীয়াকৈ গুৰুত্ব দিছে তেখেতে আৰু আমি এই বিশ্ব দৰবাৰত আমি নিজৰ পাৰফৰ্মেঞ্চ কেনেকৈ ভালকৈ দেখাব পাৰোঁ তাৰ কাৰণে আজি আমি গোটেই ইয়াত প্ৰস্তুতি কৰিছোঁ আৰু আমি ৰাউণ্ড এবাউট 500 আমাৰ ইয়াত পাৰ্টিচিপেণ্টছ আজি আহিছে তাৰে ভিতৰত আমি বোকাখাতৰ পৰা 145 চিলেকশ্যন কৰিব লাগিব বেষ্ট যিখিনি আমাৰ আৰ্টিষ্ট আছে যি ডান্সাৰ্ছ আছে সেইখিনি আমি ইয়াত চিলেক্ট কৰিব লাগিব আৰু আমি গুৱাহাটীত 28 তাৰিখে আমি ফেব্ৰুৱাৰী 28 তাৰিখে প্ৰবেবলি সেইটো ডেট ফিক্স কৰা হৈছে যদি সেইটো ডেটত হৈ যায় খুব ধুনীয়া হ'ব তো আমি চৰকাৰক নথৈ আনন্দিত হৈ পেলাই আমি ধন্যবাদ দিছোঁ থেংক ইউ আমাৰ লগত আছে মুনু সিং কৰ্মকাৰ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী শিল্পী আৰু বিশেষকৈ ঝুমুৰক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ত আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাৰ ক্ষেত্ৰত এগৰাকী শিল্পীৰ যথেষ্ট ভূমিকা আছে আজি নতুন প্ৰজন্ম একেলগে আহিছে এই চৰকাৰে এটা উদ্যোগ লৈছে ঝুমুৰক বিশ্ব দৰবাৰলৈ নিয়াৰ কি কয় আপুনি প্ৰথমে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ছাৰক আমি একদম আন্তৰিক ধন্যবাদ দিছোঁ আমাৰ চাহ জনগোষ্ঠীৰ মানে ছাত্ৰ ছাত্ৰীৰ হৈ আজিৰ এই পৰীক্ষাৰ্থীৰ সকলোৰে হৈ গতিকে তেওঁক আমি ধন্যবাদ দিছোঁ যিহেতুকে তেওঁৰ প্ৰচেষ্টাত আজি আমি বিশ্ব দৰবাৰত এই ঝুমুৰখিনি লৈ যাবলৈ আমি সক্ষম হ'ম আৰু সেইকাৰণে আমি তেওঁক আৰু পুনৰবাৰ এটা ধন্যবাদ দিছোঁ আৰু এতিয়া আমি আজি আমাৰ বোকাখাত মানে সমষ্টিত আজি আমি প্ৰথম মানে এইটো লৈছোঁ আজি পদক্ষেপটো লৈছোঁ আজিৰ পৰা মানে আজি হৈ গ'ল 28 29 30 এই 31 4দিনীয়া আৰু 4দিনীয়াত আমি ল'ৰা ছোৱালী কিমান ভাল কৰিব পাৰোঁ ভালৰ ভাল আমি কৰিবলৈ যত্ন ল'ম মই দেখুৱাবলৈ কৈছোঁ এই যিসকল ইয়াত চাহ জনগোষ্ঠীৰ ঝুমুৰত অংশগ্ৰহণ কৰিব অভিনন্দন জনাইছোঁ আৰু বোকাখাত সমষ্টিৰ পৰা তেওঁলোকে প্ৰতিনিধিত্ব কৰিব আমাৰ যিহেতু 25 গৰাকী ছোৱালী 14টা গ্ৰুপত আৰু 22 গৰাকী ছোৱালী এটা গ্ৰুপত আছে এতিয়া আমি ল'ৰাখিনি যোনখিনি মেইল পাৰফৰ্মাৰ্ছ আছে তেওঁলোকক আপুনি চাই আছে ND24
সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।